বেলেগ একো কথাৰ কাৰণে ভিডিঅ'টো বনোৱা নাই। ভিডিঅ'টো বনাইছোঁ জাষ্টিছ ফৰ জুবিন দা। ন্যায় বিচাৰি বনাইছোঁ। ন্যায় লাগে, মাত মাতিছোঁ আমি। অসমৰ সাধাৰণ মানুহ হিচাপে মাত মাতিছোঁ। আমাক ন্যায় লাগে। প্ৰথম কথা, আমাক উত্তৰ লাগিব, তন্নতন্নকৈ আমাক উত্তৰ লাগিব যে ছিংগাপুৰলৈ যোৱাৰ পৰা 48 ঘণ্টাৰ পৰা 72 ঘণ্টাৰ ভিতৰত জুবিনদাক যিবোৰ খাদ্য শেখৰ গোস্বামীয়ে হওক বা সিদ্ধাৰ্থই হওক, তেওঁলোকৰ লগত মেনেজমেণ্টত যিসকল জড়িত আছিল, সেই জড়িত ব্যক্তিসকলে যিবোৰ খাদ্য খাবলৈ জুবিনদাক দিছিলে, সেই খাদ্যবিলাকে জুবিনদাৰ শৰীৰত কিবা বিষক্ৰিয়া আৰম্ভ কৰিছিলে নেকি, যাৰ পৰিপ্ৰেক্ষিতত আজি আমি এটা দুখ লৈ জীয়াই থাকিবলগীয়া হৈছে। 2 নম্বৰ কথা ক'বলৈ অলপ দুখেই লাগিছে। ছিংগাপুৰত যি পষ্টমৰ্টেম কৰা হৈছিল আৰু অসমৰ ৰাইজৰ দাবীত অসমৰ মেডিকেল কলেজত যি পষ্টমৰ্টেম কৰা হৈছিল জুবিনদাৰ, সেই ৰিপৰ্ট দুটাৰ মাজত কিবা পাৰ্থক্য আহি পৰিছে নেকি, সেই কথাটো আমাক স্পষ্টতাৰে ক'ব লাগিব। 3 নম্বৰ কথা, CIDয়ে হওক, অসম পুলিচেই হওক বা ছিংগাপুৰত হৈ থকা সেই তদন্তকাৰী দলটোৱেই হওক, এই আটাইখিনিয়ে যি তদন্ত কৰি তথ্য গোটাইছে, সেই তথ্যসমূহৰ লগত যিসকল দোষী আচলতে তেওঁলোকক অলৰেডি গ্ৰেপ্তাৰ কৰি ৰাখিছে। এই গায়িকাজনী হওক, কি নাম আছিলে মই পাহৰি গৈছোঁ তাইক, যিজনী ছিংগাপুৰলৈ গৈছিলে, সাগৰৰ মাজলৈ লৈ গৈছিলে। শেখৰ গোস্বামীয়ে হওক বা সিদ্ধাৰ্থই হওক, গ্ৰেপ্তাৰ হোৱাৰ আগত তেওঁলোকে যিবোৰ বাইক মিডিয়াৰ আগত বা ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছিলে, সেই বাক্যবিলাক এতিয়া বৰ্তমান CIDয়ে লৈ থকা তেওঁলোকৰ তথ্যবোৰ কিবা অমিল হৈছে নেকি? যদি অমিল পাইছে, তেতিয়াহ'লে এই কথাও স্পষ্টতাৰে প্ৰকাশ কৰিব লাগিব। আচলতে তেওঁলোকে প্ৰথম অৱস্থাত নিজক হৰুৱাবৰ কাৰণে, দোষী নসজাবৰ কাৰণে মিছা মাতিছিল। কি নুনু মহন্ত নে কি কয়, এইটো মহন্ত, এই মহন্তই যে জুবিনদাক লৈ গৈছিলে, এই জুবিনদাক লৈ গৈ যে ছিংগাপুৰত অকলশৰীয়া কৰি দিছিলে বুলিয়ে কওঁ। তেওঁ কোনো জুবিনদাৰ কাৰণে একো কৰা নাছিলে। আচল কথাটো হ'ল তেওঁ জুবিনদাৰ কেনেদৰে থাকিব, জুবিনদাক কেনেদৰে তদাৰক কৰিব, এটা টীম দি দিব লাগিছিলে। তেওঁ যিমান ডাঙৰ এটা প্ৰগ্ৰাম পাতিছে, ইমান বছৰৰ পৰা পাতি আহিছে, জুবিনদাক তেনেকৈ নি অকল এই 4-5টা মানুহৰ মাজত এৰি দিব নালাগিছিলে। সিহঁতক গাইড দিব লাগিছিলে। এই সম্পৰ্কে সিদ্ধাৰ্থ আছিলে মেনেজাৰ, সিদ্ধাৰ্থৰ লগত আলোচনা কৰিছিলে নে নাই, দুয়োটাই মিলি পেলাই এনেদৰে জুবিনদাক আমাৰ মাজৰ পৰা লৈ গুচি গৈছে। এই কথাটো স্পষ্টতাই দিব লাগিব। দোষীয়ে শাস্তি পাবই লাগিব। সোনকালে বিচাৰ কৰক, আমাক বিচাৰ লাগে।